হিতে বিপৰীত হ'ব। সেইকাৰণে ঈশ্বৰৰ কথা পতা জেগাত অন্য কথা আমি এৰিব লাগিব। কাৰণ জীৱনৰ অধিকাংশ সময় বিষয় ভোগত আমি পাৰ কৰিছোঁ। এই 3টা দিন অন্ততঃ আমি পাইছোঁ ঈশ্বৰ সেৱা, ভকত সেৱা, নিজক সমৰ্পণ কৰাৰ সুযোগ। এই অনুষ্ঠানটিৰ উদযাপন সমিতি আমাক প্ৰদান কৰিছে। অন্ততঃ আমাৰ নিজৰ লগতে উঠি অহা প্ৰজন্মৰ যাতে এটা সঠিক দিশৰ আমি সন্ধান দি থৈ যাব পাৰোঁ, আমি সকলোৱে একেলগে ভগৱন্তৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিব লাগে। নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। সুখ ভোগ ঐশ্বৰ্য বিভূতি প্ৰভু মোক একোকে নালাগে, লাগে মাত্ৰ তোমাৰ আতুল চৰণ। এইদৰে, এই চিন্তাৰে, এই মানসিকতাৰে আমি এই স্থানত উপস্থিত হৈ দেহ অৰ্পণ কৰি দিওঁ যদি, বাক্যবিলাক ভগৱন্তত অৰ্পণ কৰি দিওঁ যদি, মনটো ভগৱন্তত যদি অৰ্পণ কৰি দিওঁ, তেতিয়াহ'লে ভগৱন্ত দয়াৰ সাগৰ, কৰুণাৰ সাগৰ, কৃপাৰ সাগৰ নিশ্চিত কৃপা আমাক কৰিব। এই হ'ল ভাগৱতৰ সিদ্ধান্ত। এনে চিন্তাৰেই উদ্ধৱ মহামহন্তই ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰি দিছে। আৰু ভগৱন্তই পীতবস্ত্ৰে, নিজৰ গাৰ বস্ত্ৰৰে উদ্ধৱ মহামহন্তৰ মুখ মুচি দীঘলীয়া এটা সমনীয়া কাঢ়ি উদ্ধৱ মহামহন্তক বুজাইছে যে তুমি জানিলা মই এই সংসাৰৰ পৰা বিদায় ল'ব খুজিছোঁ, মোৰ কাৰ্য ইতিমধ্যে সমাপ্ত হ'ল, মই গুচি যাম। এই কথাটো তুমি নিশ্চয়কৈ বুজিলা। পিছে তুমি যিটোক লৈ দুখ কৰিছা যে তুমি মোক আৰু নাপাবা লগ, এইটো তুমি মনৰ পৰা সংশয়টো দূৰ কৰি দিয়া। মোক পোৱাৰ উপায়টো মই তোমাক দি থৈ যাম, যিটো উপায় এতিয়া আমি ল'ব লাগে এই অধ্যায়টোৰ যোগেদি। উপায়টো কি দিলে ভগৱন্তই উদ্ধৱক? ওলালো মই বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। মই বুজিলোঁ প্ৰভু, কায় বাক্য মন তোমাৰ চৰণত অৰ্পণ কৰি দিলে তুমি সেইজন ভকতক ৰাম বুলি কোৱাৰ লগে লগে হৃদয়তে দৰ্শন দিয়া। মুখে ৰাম বুলি কোৱাৰ লগে লগে ৰূপটো তুমি হৃদয়ত দৰ্শন দিয়া। মই বুজিলোঁ, মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এটাকো মুকুতি পাইবা কহিলো স্বৰূপ। সেইজনে জীৱন্ত মুক্তি, 3 তাপ গুছে তাৰ, সদা বৈকুণ্ঠত থাকি কৰ বিহাৰ। এই তত্ত্বটো মই প্ৰভু বুজিলোঁ। পিছে তুমি যে মোক দায়িত্ব দিলা যে মই বাকলি বখন পিন্ধি বদৰিকাশ্ৰমত গৈ সমস্ত জীৱৰ কল্যাণৰ কাৰণে তুমি যি শুদ্ধ সত্য সনাতন ধৰ্ম, এক শৰণ নাম ধৰ্ম তুমি কলিত থৈ গৈছা, থৈ গৈছোঁ বুলি কৈছা, সমস্ত লগত লৈ গৈছোঁ বুলি কৈছা, আৰু যিখিনি বস্তু দি থৈ গৈছা, এইখিনি প্ৰচাৰ কৰিবলৈ যাওঁতে সামান্য মায়াৰে আবৃত্ত অল্পমতি মনুষ্যই জানো মোৰ কথাখিনি মানি ল'ব? ভাগৱত প্ৰথম স্কন্ধৰ প্ৰথম পাতত কোৱা লিখাকে ব্যাসতকৈ এহেন্ত পণ্ডিত বুলি যদি চব উবাৰি আঁতৰাই দিয়ে, তেতিয়া মই কি কৰিম? এইবুলি উদ্ধৱ মহামহন্তই ভগৱন্তক কৈছে যে যিটো সমাজত এতিয়াও আমাৰ মাজত আছে, যে পণ্ডিত লোক, জ্ঞানী লোক, শাস্ত্ৰজ্ঞ লোকে যদি আমাক ভাগৱত ধৰ্মৰ সম্পৰ্কে, একশৰণ হৰিনাম ধৰ্ম সম্পৰ্কে, ভগৱন্তৰ ভক্তিৰ সম্পৰ্কে যদি আমাক কোনোবাই ক'বলৈ আহে, তেতিয়াহ'লে দেখা সেইজন বৰ পণ্ডিত ওলালে, ব্যাসতকৈ পণ্ডিত ওলালে বুলি আমাৰ সমাজত কথাবোৰ উবাৰি নিয়া লোক আজিও আছে। শাস্ত্ৰই কি কৈছে বিচাৰ কোনোদিন আমি নকৰোঁ, কিন্তু কাণে কাণে গুৰু ঘৰৰ পৰা যিকেইটা কথা কৈ পঠিয়ালে আমি সেইকেইটাকে সাৰ বুলি ধৰি লওঁ। আমাৰ বেমাৰটো লাগি আছে এতিয়া সমাজবিলাকত সেইটো। পুনৰ কৈছোঁ, কথাবোৰ মই খুব মুকলিকৈ কৈ ভাল পাওঁ। চাবচোন, আমাৰ এতিয়া এখন সত্ৰৰ লগত ইখন সত্ৰৰ কথাবিলাক নিমিলে। কিয় নিমিলে? নিমিলাৰ কাৰণ কি?
550-600 বছৰ আগতে গুৰুজনে দিয়া ধৰ্মপুথিটো আমি প্ৰত্যেকে অধ্যয়ন কৰিছোঁ। কীৰ্তন দশম, ঘোষাৰত্নাৱলী, গীতা ভাগৱত আমাৰ অসমীয়া সমাজৰ ধৰ্মগ্ৰন্থ এইকেইখন। আমি বেদ, বেদাংগ, উপনিষদ, পুৰাণ আমি পঢ়াৰ ক্ষমতা আমাৰ ওচৰত নাই। তাৰ তত্ত্ব অৰ্থ, দুবুদ্ধ তত্ত্ব অৰ্থ আমি বুজিব নোৱাৰোঁ। কিন্তু অতি সৰলীকৃতভাৱে প্ৰাঞ্জল ভাষাত আজিৰ পৰা 550-600 বছৰ আগতে মহা মহিষীসকলে, বিদগ্ধ পণ্ডিতসকলে, গুৰুসকলে আমাক কীৰ্তন দশম, ঘোষাৰত্নাৱলী, গীতা ভাগৱত মথি দিলে। আৰু তাকে লৈ আমি সমস্ত ধৰ্ম কাৰ্য কৰোঁ। পিছে আমাৰ সিদ্ধান্তবোৰ এক নহয়, কিয় নহয়? ইখন সত্ৰৰ মেধিৰ লগত সিখন সত্ৰৰ মেধিৰ সিদ্ধান্তবিলাক নিমিলে। কাৰণটো কি? নিশ্চয় ক'ৰবাত আমাক খেলি মেলিকে মন্ত্ৰবিলাক দিয়া হৈছে। সেইকাৰণে বাৰে প্ৰতি কৈ থকা হৈছে, উদ্ধৱৰ আগত ভগৱন্ত কৃষ্ণই যেনেকৈ কৈছে, উদ্ধৱ বাহু উচ্চ কৰি, অৰ্জুনৰ আগত গীতাত যেনেকৈ ভগৱন্ত প্ৰভুৱে কৈছে যে যিমতে ভজিব মোক হাস্তক হেতাক, নলাগে পণ্ডিতৰ আগত পুচিবাক। আমি যিহেতু 2-4 শ্ৰেণী পঢ়া, গতিকে শাস্ত্ৰইনো আমাৰ জীৱনৰ কাৰণে কি দি গৈছে আমি তাক চাবলৈ কিয় যত্ন নকৰোঁ? আমাৰ মাজত BSc বিক্ৰম, MPhil কৰা লোকো আছে, বহু উচ্চ শিক্ষিত ডিগ্ৰীধাৰী লোক আছে। যেতিয়া আমাৰ পিতৃ মাতৃয়ে সংসাৰৰ পৰা গুচি গ'ল, আমাৰ ঘৰত যেতিয়া আমি কিবা কৰ্ম এটা কৰিব লগা হ'ল, তেতিয়া আমি কাৰ ওচৰলৈ যাব লগা হয়? নিৰক্ষৰ লোকসকলৰ ওচৰলৈ। গাঁৱৰ যিসকলে ধৰ্মৰ খুঁটি ধৰি আছে, বৰ মেধি হৈ পিনে সঠিক সিদ্ধান্ত যিসকলে আমাক দিব নোৱাৰে, শাস্ত্ৰসন্মত সিদ্ধান্ত, আমি সেইসকলৰ আশ্ৰয় ল'বগৈ লগা হয়। আমাৰ সেই শিক্ষাবোৰ অথলে যায় নে নাযায়? আমি ভাল শিক্ষা এটা পাম বুলি তেওঁলোকৰ ওচৰলৈ যাওঁ, কিন্তু আমাক দি দিয়া বিভ্ৰান্তিমূলক আঁচনি সিদ্ধান্ত, বোলে এইটো নকৰিলে নহয়, এইটো আমাৰ পৰম্পৰা, আমি পৰম্পৰা মতে কৰিব লাগিব। কি পৰম্পৰা কৰোঁ আমি? পৰম্পৰা বুলি শাস্ত্ৰত এটা শব্দই নাই, এটা শব্দও নাই পৰম্পৰা বুলি। ভাগৱত, কীৰ্তন দশম, ঘোষাৰত্নাৱলী, গীতা যদি আপোনাৰভাৱে চাই, তাত পৰম্পৰা বুলি কোনো শব্দই নাই। ভাগৱতৰ প্ৰথম পাঠত খালি উল্লেখ কৰিছে পূৰ্বপুৰুষৰ আচাৰ। আমি কেইটামান পূৰ্বপুৰুষৰ নীতি পালন কৰোঁ, কাৰণ আমাৰ দেউতাহঁতে পালন কৰি আহিছিল। কিন্তু আমি কওঁতে পূৰ্বপুৰুষ, এইটো আমাৰ পূৰ্বপুৰুষৰ নিয়ম, বোপাহেঁতেটো কৰিবই লাগিব। পিছে আনক উপদেশ দিওঁ, এইটো পূৰ্বপুৰুষৰ নিয়ম আমি পালন কৰিব লাগিব, নিজে খালি নকৰোঁ। শাস্ত্ৰ অনুবৰ্তী যিখিনি কথা, এইখিনি আমি কৰিব লাগিব। শাস্ত্ৰই মুকলিভাৱে ফাঁকে কৈ আছে যে আমি কি কৰিব লাগিব, কিন্তু শাস্ত্ৰৰ বিপৰীতে গৈ আমি যিখিনি কৰ্ম কৰিছোঁ, এইখিনি প্ৰকৃততে কৰ্ম বুলি কোৱা নাই, এইখিনি কৰ্মকাণ্ড বুলিহে কৈছে। কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ডৰ জৰিয়তে জীৱৰ কল্যাণ সাধন নহয়। জীৱৰ কল্যাণ সাধন হ'বলৈ হ'লে ভাগৱতৰ ৰাজমাৰ্গ, যিটো 3টা মাৰ্গৰ ভিতৰত, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গৰ ভিতৰত ভক্তি মাৰ্গটো হ'ল শ্ৰেষ্ঠ মাৰ্গ। ভক্তি মাৰ্গটোৰ জৰিয়তে আমি কৰ্মবিলাক কৰিব লাগিব। সেইকাৰণে কৈছে, জ্ঞানে কৰ্মে তাৰিতে নপাৰে, ভকতি নোপজে যাৱে। এতিয়া ভক্তিৰ ৰাস্তাটো ভাগৱতে খুব সুন্দৰভাৱে দিছে, যিটো উদ্ধৱক এতিয়া দি আছে, যিটো গীতাত অৰ্জুনক দিছে যে সৰ্বধৰ্মান পৰিত্যাজ্য, বাকী সমস্ত ত্যাগ কৰা, যাগ যজ্ঞ পূজা পাতল এইবোৰ ত্যাগ কৰি দিয়া। সত্য যুগত আছিল এইবিলাক। সত্য যুগত কি আছিল? যুগ ধৰ্ম নিৰ্ণয়ত আমাক সুন্দৰকৈ দিছে, সত্য যুগে ধ্যান। তেতা যুগ আছিল, তেতা যুগত কি আছিল? তেতাত শ্ৰীৰামচন্দ্ৰৰ যুগটোত কি আছিল? তেতা যুগে যজ্ঞ, তেতিয়া যজ্ঞ কৰিবই লাগিব। দ্বাপৰত আছিল কৃষ্ণ অৱতাৰ, যি কৃষ্ণৰ কথা আমি আলাপ আলোচনা কৰি আছো। দ্বাপৰত আছিল পূজা, সকলো কৰ্মৰ মূল কাৰ্যই আছিল পূজা। দ্বাপৰ যুগত আছিল পূজা, কিন্তু কলিত সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা।
কলিত হরির কীর্তন বিনাই আওর নাহিকে দ্রুজা। দুজা মানে দুই, দুটা দুটা ধৰ্ম নাই, কলিত এটাই ধৰ্ম। আওৰ নাহিকে দুজা, দুজা মানে দুই, দ্বিতীয়। দুজা মানে বুজা নহয়, কিন্তু ভাৰ নহয়। সত্য যুগে আছিল ধ্যান, ধ্যান কৰাৰ পিছতো শেষত নাম কৰিব লাগে। ত্ৰেতা যুগত যজ্ঞ কৰে, যজ্ঞ শেষত আকৌ নাম কৰিব লাগে। দুটা দুটা। দ্বাপৰ যুগত পূজা কৰিব লাগে, পূজাৰ পিছত আকৌ নাম এষাৰ কৰিব লাগে। দুটা দুটা। কলিত সমস্ত কৃষ্ণলৈ গুচি গ'ল, কৃষ্ণৰ লগতে সমস্ত গুচি গ'লা। দ্বাপৰত কৃষ্ণ অৱতাৰৰ পাছত সকলোলৈ গুচি গ'ল কৃষ্ণ। একস্থান হোৱা হৰি নাম মাত্ৰ ৰৈলা। ইয়াত মাত্ৰ শব্দটোত গুৰুত্ব দিছে, চাব। একমাত্ৰ হৰি নাম থৈ গ'ল। সেইকাৰণে নামত সমস্ত পুণ্য পাই এতেকে জানি হবে ফুৰা হৰি গুণ গায়। কৃষ্ণৰ লগতে সমস্ত ধৰ্ম গুচি গ'লা, একস্থান হোৱা হৰি নাম মাত্ৰ ৰৈলা। এতেকে নামতে সমস্ত পুণ্য পাই জানি হবে ফুৰা হৰি গুণ গায়। যিটো আমাক অতি সৰলীকৃতভাৱে দিলে, য'ত টকা পইচাৰ অধিক খৰচ নাই, য'ত শ্ৰমৰ কথা নাই। এই কথাবোৰ কোনোবাই আমাক বুজাই দিব লাগিব জানো? আৰু যি বুজাই দিয়ে তাকো সঠিকভাৱে বুজাই নিদি যদি আমাক খেলি মেলিকে দিয়ে, তেতিয়াহ'লে গুৰুজনে ভবা কিৰাত কছাৰী খাচু গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধোবা তুৰুক কুবা চম্লেশ চান্দাল আৰু নানা জাতি কৃষ্ণ সেৱকৰ সংগত প্ৰবৃত্ত হয়, যি বৰ অসম বৰ অসমীয়া জাতি গঠনৰ কথা আমাক কৈ থৈ গ'ল। সেইখন সমাজ আমি ক'ত বিচাৰি পাম? গতিকে যিকেইটা জাতি উপজাতি আমাৰ মাজত আছেগে, তাকো আমাৰ এতিয়া আমাৰ মাজৰ পৰা ভাগ ভাগ হৈ আঁতৰি গৈছে। নহয়নে বাৰু? গতিকে তেনেদৰে যদি আমাৰ সমাজখন ভাগি ঠান ঠান বান বান হৈ যায়, তেতিয়াহ'লে আমি কি ভাগৱত ধৰ্ম পালন কৰা হ'ব? সেইকাৰণে উদ্ধৱ মহামহন্তক ভগৱন্ত প্ৰভুৱে কৈছে যে সমস্ত মোৰ চৰণত অৰ্পণা কৰি দিয়া। আৰু এই কথাখিনি কৈ উদ্ধৱক কৈছে যে তুমি চিন্তা কৰিব নালাগে, এহি শৰীৰতে তুমি লভিবা মুকুতি, আউৰ খেদ কৰা তুমি কমন যুগুতি। এই জন্মতে তুমি পৰম গতি লাভ কৰিবা, মুখ্য পাবা। মোৰ পৰম ধাম বৈকুণ্ঠত তুমি থাকিব পাৰিবা, তাৰ কাৰণে তুমি দুখ কৰিব নালাগে। গতিকে আমাৰো কৰ্মমল দূৰ কৰি ভগৱন্ত সুমংগল আৰু সুবাস দি আমাকো তেওঁ স্থানলৈ লৈ যাব, আমি যদিহে কায় বাক্য মন সুদৃঢ় বিশ্বাসে ভগৱন্তত নিজক সমৰ্পণ কৰি দিব পাৰোঁ। সমৰ্পণ কৰি দিয়া মানে ভগৱন্তত শৰণ লোৱা, বেলেগত কিন্তু শৰণ নহয়। আমাৰ কেতিয়াবা শৰণবোৰ খেলি মেলি লাগে। শৰণ খেলি মেলি লাগে মানে আমি ভগৱন্তক শৰণ লওঁহি আহি ধূপ কাষ্ঠ তেল বন্তি জ্বলাই যে প্ৰভু মোক যেনে তেনে তুমি এইবাৰ মোৰ মেট্ৰিক পৰীক্ষা আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা আছে, তুমি মোক ভালকৈ পাছ কৰাই দিবা। আৰু এই বুলি আমি ধূপ কাষ্ঠ জ্বলালেও নপঢ়িলেও ভগৱন্তই জানো মোক পাছ কৰাই দিব? কিন্তু আমি ধূপ কাষ্ঠ তেল বন্তি জ্বলালেই ভগৱন্তই পাছ কৰাই নিদিয়ে। দিবলৈ হ'লে এই বিবেক নামৰ শক্তিটো ভগৱন্তই যিটো চেতনা দিছে, সেই চেতনাটো আমি সঠিক প্ৰয়োগ কৰিব লাগিব। আমাৰ 2 তলা বিল্ডিং ঘৰটোৰ লগত সংপৃক্ত হৈ থাকে শৰণ ভাগ, ভকতি ভাগ। 2খন বিলাসী গাড়ীৰ লগত সংপৃক্ত হৈ থাকে শৰণ ভাগ, ভকতি ভাগ। এই ভাগে কিন্তু নহ'ব। সেইকাৰণে ভগৱন্ত কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বাং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। হে অৰ্জুন, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, এক শৰণ হোৱা, মোৰ চৰণত আশ্ৰয় হোৱা। বাকী যুগৰ ধৰ্মবিলাক তুমি ত্যাগ কৰি দিয়া, দুজা ধৰ্মবিলাক ত্যাগ কৰি দিয়া, মোৰ চৰণত কায় বাক্য মন সমৰ্পণ কৰি দিয়া। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী
লয়ো কওঁ আমাত অ নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব ধাৰ। ভকতৰ কাৰণে ভগৱন্তই সত্যত আবদ্ধ হৈছে। গতিকে আমি ভগৱন্তৰ ভকত বান্ধৱ শহীদ হ'বলৈ যত্ন কৰিবলৈ প্ৰথম কথাটো হ'ল ভকত হোৱা। ভাগৱতৰ জৰিয়তে জীৱ শিৱ হোৱা অৰ্থাৎ ভকত হোৱা। এতিয়া ভকত কাক কৈছে? ভকত হ'বলৈ হ'লে আমি কেনেকৈ শৰণ ল'ব লাগিব, শৰণ কাক কৈছে? এই কথাকেইটা আমি নিশ্চয়কৈ আলোচনা কৰিম। আপোনাসৱে সেই সময়কণলৈ অপেক্ষা কৰিব যেতিয়ালৈকে আমি ভকত হ'ব নোৱাৰিম। ভকত হ'বৰ কাৰণে নিজক কেনেকৈ প্ৰস্তুত কৰিব লাগিব আৰু ভগৱন্তৰ চৰণত শৰণ কেনেকৈ আমি গ্ৰহণ কৰিব লাগিব, শৰণ গ্ৰহণ কৰি ভগৱন্তক কেনেকৈ ভজনা কৰিব লাগিব, সেইকাৰণে শৰণ তালব্য শৰ মধনীয়া শৰণ ভবগীয় দন্ত্যন ভজন আকাৰী কাৰণে আখৰকেইটা চাব, শব্দকেইটা চাব। আৰু ভকত ভকদন্ত্যাত ভকত তিনিটা অৰ্থবহু বৰ্ণযুক্ত একোটা শব্দ। ভকত, ভজন আৰু শৰণ, এই তিনিটাৰ বিষয়ে আমি নিশ্চয় আলোচনা কৰিম। আমি যদি এই তিনিটা গুণ বিশিষ্ট গুণেৰে সৈতে নিজক প্ৰস্তুত কৰিবৰ কাৰণে যত্ন কৰোঁ, তেতিয়া বেলেগকৈ আৰু কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকিব নালাগে। আৰু সেই কথাখিনিকে উদ্ধৱৰ আগত খুব সুন্দৰভাৱে কৈছে যে হে প্ৰভু, তুমি মোক মোৰ পৰৱৰ্তী জীৱনটো মই কেনেকৈ আগবঢ়াই নিব লাগিব, অন্তত তুমি যিহেতু মোক এনেদৰে ভাল পাওঁ বুলি ক'লাই যে মই পৰৱৰ্তী জীৱনটো য'ত তোমাৰ শুদ্ধ সনাতন ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হ'ম, এইসকলে যদি মানি নলয় তেতিয়াহ'লে মইনো কেনেকৈ মোৰ জীৱনৰ যিটো প্ৰকৃত ব্ৰত তাক পালন কৰি তোমাৰ ওচৰলৈ যাব পাৰিম, তাৰ এটা উপায় মোক দিয়া। তেতিয়া ভগৱন্ত প্ৰভুৱে উদ্ধৱ মহামহন্তক কৈছে যে মই এই দেহটো ত্যাগ কৰাৰ পিছত মোৰ আত্মা যদিও মহাবৈকুণ্ঠলৈ যাব, তাত মই স্থায়ীভাৱে নাথাকো, পুনৰ আহি মই পৰম ভকতজনৰ হৃদয়ত নিবাস কৰিম, যাৰ হৃদয় ভক্তিৰে পৰিপূৰ্ণ হৈ থাকিব, যাৰ মন ভক্তিৰে পৰিপূৰ্ণ হৈ থাকিব, যাৰ মনৰ লগত যাৰ হৃদয়ৰ লগত সত্য শৌচ ক্ষমা দয়া পৰোপকাৰ জ্ঞান আৰু বৈৰাগ্য প্ৰতি মুহূৰ্ততে উদ্বেলিত হৈ থাকিব, সেইখন হৃদয়ৰ লগত সেইটো মনৰ লগত মই সৰ্বক্ষণে থাকিম। আৰু যাৰ লগত কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা পৰিপূৰ্ণ হৈ থাকিব, সেইসকলৰ হৃদয়ৰ পৰা মই বিদূৰত থাকিম। সেইসকলৰ কৰ্ণপথে মই বৰ সততে হৃদয়ত প্ৰৱেশ নকৰিম। দূৰতো বিদূৰ সন্ততাৰ সেইসকলৰ হৃদয়ত থাকিও মই বিদূৰত থাকিম। যদি কেনেবাকৈ সাধনালব্ধভাৱে তেওঁলোকে মোক হৃদয়লৈ আনিব পাৰে, তাৰ উপায়টো মই তোমাক দি থৈ যাম। এই বুলি উদ্ধৱ মহামহন্তক পৰম ভক্তি তত্ত্ব জ্ঞান ভগৱন্তই প্ৰদান কৰিছে। আৰু কৈছে তিৰোধায় প্ৰবিষ্ট হম, মই তিৰোধায় কৰিম, প্ৰস্থান কৰিম, পুনৰ প্ৰবিষ্ট হম, প্ৰৱেশ কৰিম ক'ত? এই যে আমাৰ অল্পমতি মায়া আবদ্ধ লোকসকল তৰিব পৰা উপায়টো ভগৱন্তই দি থৈ গ'ল। তিৰোধায় প্ৰবিষ্ট হম ভাগৱত অৰ্ণৱম, মই ভাগৱত গ্ৰন্থৰ মাজত পুনৰ প্ৰৱেশ কৰিম। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। আমি হৈছোঁ সেইকাৰণে
যে ভগৱন্ত ক'ত আছে বুলি কৈছে আমাৰ হৃদয়ৰ পৰা বিদূৰত আছে কাৰণ আমাৰ মায়াৰে আবৃত্ত হৃদয় অলপতে খং উঠে অলপতে ঈৰ্ষা আহে আনৰ ভালটো আমি সহ্য কৰিব নোৱাৰো আনৰ দুখত দুখী হ'ব নোৱাৰো আনৰ উন্নতি হোৱাটো আমি মনেৰে কামনা কৰিব নোৱাৰো কিহৰ কাৰণে মায়াৰে আমাক আমনি কৰি থাকে কলুষিত মন কলুষিত হৃদয় কাম ক্ৰোধ লোভ মোহ মদ মাচুৰ্যৰে ভৰপূৰ হৈ আছে আমাৰ হৃদয়খন গতিকে এই হৃদয়ৰ পৰা এইখিনি নাইকিয়া কৰিব একমাত্ৰ উপায়টো হ'ল ভাগৱত কথা শ্ৰৱণ কীৰ্তন গতিকে সেই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ কাৰণে আমি আহিছোঁ মনৰ পৰা মায়াবিলাক দূৰ কৰি অসূয়া অপ্ৰীতিবিলাক দূৰ কৰি মন ভক্তিৰে পৰিপূৰ্ণ কৰিবৰ কাৰণে হৃদয়খন ভক্তিৰে উদ্দলিত কৰিবৰ কাৰণে এই সুবিধাটো আমাক আজিৰ এই নিমাইজানবাসী সমূহ আদৰণীয় সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি ভক্তপ্ৰাণ বৈষ্ণৱে দিছে গতিকে এই 3টা দিনত আমি যাতে মনৰ কলুষতা দূৰ কৰি হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ কৰি ভগৱান বস্তুক আমি যাতে হৃদয়ত ধাৰণ কৰিব পাৰোঁ দূৰত বিদূৰ হোৱা ভগৱন্তক যাতে আমি হৃদয়ত লাভ কৰিব পাৰোঁ এই যিটো সুবিধা আমাক প্ৰদান কৰিলে এইটো কিন্তু আমি অক্ষত কৰি ৰাখিব লাগিব তাৰ কাৰণে আমি এই 3 দিন অহোপুৰুষাৰ্থ কৰিছোঁ নিজৰ গাঁঠিধন খৰচ কৰিছোঁ অমূল্য সময় খৰচ কৰিছোঁ ৰাতি টোপনি ক্ষতি কৰিছোঁ শাৰীৰিক পৰিশ্ৰম কৰিছোঁ ইয়াৰ পৰা আমাৰ পৰৱৰ্তী জীৱন নিশ্চিত উপকৃত হ'ব লাগিব এইটো কিন্তু এই 3 দিন কৰি থলেই নহ'ব এই 3 দিনৰ পৰা আমি ইয়াক সদায় পালন কৰিবৰ কাৰণে ইয়াৰ পৰা আমি আমাৰ বস্তুটো মূল বস্তুটো আমি লৈ যাব লাগিব সেইকাৰণে তিৰুধায় প্ৰবিষ্টুহম ভাগৱত অৰ্ণৱম ভাগৱত অৰ্ণৱ মানে সাগৰ এই ভাগৱত সমুদ্ৰৰ মাজত মোৰ আত্মা থাকিব তেনৈ বাগ্ময় মূৰ্তি এই বাগ্ময় মূৰ্তি মোৰ কথাৰ মূৰ্তি অমৃতময় মূৰ্তি অমৃত ৰস সমৃদ্ধ এই ভাগৱত গ্ৰন্থ যারা সকলে শ্ৰদ্ধাৰে শ্ৰৱণ কৰে শ্ৰৱণ কৰে শুনে সেৱনাত সেৱা কৰে পাঠাত পাঠ কৰে দৰ্শনাত দৰ্শন কৰে ইয়াত খালি শ্ৰদ্ধা জড়িত হৈ থাকিব লাগিব শ্ৰদ্ধাৰে শ্ৰৱনাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাচিনি সেইসকলৰ পাপবিলাক নাশ হ'ব পাপ যেতিয়া নাশ হ'ব জীৱ পুণ্যৱান হ'ব পুণ্যৱান জীৱই ভক্তিৰ টোপোলাটো হৃদয়ত ধাৰণ কৰি জীৱনটো সুন্দৰৰ পৰা সুন্দৰলৈ আগবঢ়াই লৈ যাব পাৰিব এইটো হ'ল ভাগৱতৰ ৰাজমাৰ্গ এই মাৰ্গটো পাবৰ কাৰণে এই ৰাস্তাটো ল'বৰ কাৰণে আমি সকলোৱে অহোপুৰুষাৰ্থ কৰি ইয়াত সমবেত হৈছোঁ কৃষ্ণ অকণমান পুনৰ পাঠলৈ আগবাঢ়িবৰ কাৰণে